আনন্দ করে তোলা আরো না খারাপ তো কি খবর বেশ রহিয়া নাচি নাচি আদি কংঘর মর আনন্দরে ভরপুর করে দিয়া বেশ কালো এই আখৰতেই উপবেশন কৰক জয়স্তু ভৱ হে মহাৰাজ আজি দেৱৰক্ষীৰ আগমনে সমগ্ৰ মথুৰাপুৰী প্ৰবৃত্ত কৰি দিলে পিছে দেৱৰক্ষী আপোনাৰ আগমনৰ বতৰা জানিব পাৰোনে নাৰায়ণ নাৰায়ণ শুনা মহাৰাজ মই তোমাক বৰ ভাল পাওঁ তোমাৰ কিবা অমংগল হলে মই অলপো সহ্য কৰিব নোৱাৰো
পিছে তুমি ইয়াত নিশ্চিন্ত মনে বহি আছা তোমাক মাৰিবৰ কাৰণে দেৱতাসকলে কিমান যে ষড়যন্ত্ৰ কৰিছে তাক জানো তুমি জানা দেৱতাৰ সেই চক্ৰান্ত দেখি মই তোমাক সাৱধান কৰি দিব আহিলো নাৰায়ণ নাৰায়ণ দেৱঋষি সিহঁতে কয় দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানেহেৰ কংসকে বধ কৰিব কিন্তু দৈৱকীৰ যিকোনো সন্তান ভূমিষ্ঠ হোৱাৰ মাত্ৰ বসুদেৱে একে একে কৰি মোৰ ওচৰতে কৰিব সমৰ্পণ নাৰায়ণ আৰু নাৰায়ণ মই সিহঁতক ডিঙিত চেপি শিৰত আচাৰি আচাৰি হত্যা কৰিম দেৱঋষি সেই কথা সিহঁতে নাজানে দেৱঋষি সেই কথা সিহঁতে নাজানে নাৰায়ণ মনুৰ স্বৰ্গৱস্থ ছয়পুত্ৰই যে দুৰ্বল গৰ্ভত জন্ম লৈ তোমাৰ সদায় উদ্ধাৰ হ'ব লাগিব সেই কথা তুমি নাজানা কিন্তু সেই কাম তোমাৰ দ্বাৰাই কৰাব লাগিব নাৰায়ণ নাৰায়ণ কি হ'ল দেৱঋষি নিমাত হৈ ৰল দেখোন ভাবিছো